হিমন্ত বিশ্ব শৰ্মাই ইমান বেয়াকৈ আমাৰ মুছলিম মানুহক কয়, তাচিল্য কৰি কয়, কিন্তু আমাৰ বিধায়ক ডাঙৰীয়াক নিমাত। কোনোদিন এজিপিৰ এগনেষ্টত এইবিলাক কাউণ্টাৰ দিয়া নাই, বিজেপিৰ এগনেষ্টত কাউণ্টাৰ দিয়া নাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কথা কয়, কোনোদিন আমাৰ বিধায়ক ৰকিবউদ্দিন ডাঙৰীয়া ইয়াৰ কাউণ্টাৰ দিয়া নাই। কাৰণ কি? মানুহে বুজি পায়, হয়তো কিছুমানে কয়, কিছুমানে প্ৰকাশ নকৰে। গতিকে আমি সমষ্টিত আমি বুজি পাওঁ, আমি কংগ্ৰেছ কৰোঁ। আজি 79ৰ পৰা কংগ্ৰেছ কৰি আছোঁ, গৰ্ব কৰোঁ। তেখেতক আমি আনিছিলোঁ এই অঞ্চলত, কিন্তু আনি তেওঁক বিধায়ক বনাইছোঁ, 3বাৰৰ MLA। আমাৰ জাতীয় চেতনা অলপ থাকিব লাগে। কোনো ধৰণৰ আমাৰ বাংলাদেশী আছে, IMDT বাতিল কৰিলে, বা এই যে আজি বিশেষকৈ আৰু এটা কথা কৈছোঁ, মোৰ মনত পৰিছে, চমুৰীয়া সমষ্টি মাইনৰিটি সমষ্টি হৈছে, তেওঁ চমুৰীয়া সমষ্টিৰো বিৰোধ কৰিছে। তেওঁ চমুৰীয়া সমষ্টিত বিৰোধ কৰিবলৈ তেওঁ দিল্লীত গৈছিলে, ইলেকশ্যন ভৱনত গৈছিলে, তাৰো ফুটেজ আমাৰ আছে। বিধায়ক ৰকিবউদ্দিন ডাঙৰীয়া, আপোনালোকে সকলোৱে দেখা পাইছে। তেওঁ চমুৰীয়া সমষ্টি হ'ব নালাগে তাৰ বিৰোধ কৰাৰ কাৰণে ইলেকশ্যন ব্ৰাঞ্চত গৈছিলে, তাৰ ফুটেজ আছে আমাৰ তাত। তেওঁ যোৱা নিৰ্বাচনত উইন হৈ 2 মাহ 3 মাহ পিছতেই কৈছে, শামছুল দা আমি বিজেপিত যাব লাগে, নহ'লেতো আমাৰ উপায় নাই, কাম কৰিব নোৱাৰোঁ। মই ক'লোঁ যে চাওক, আমি তাতে মাইনৰিটি মানুহ বেছি, গতিকে আজি বিজেপিত আপুনি যদি যায়, তেতিয়াহ'লে নেক্সট আপুনি চান্স নাপাব, আৰু যাব পাৰে কিন্তু নেক্সট চান্স নাপাব। গতিকে আপুনি যাব নালাগে, আপোনাক মই অনুৰোধ কৰিছোঁ, আপুনি যাব নালাগে। হৈ যোৱা নিৰ্বাচন, লোকসভা নিৰ্বাচনত মীৰা বৰঠাকুৰ ইয়াতে বহুত ভোট পাইছে, কিন্তু 21-22 হাজাৰ ভোট আপোনাৰ বিজেপিয়ে পাইছে। তাৰ কাৰণটো কি? তাৰ কাৰণটো এটাই, কোনো মণ্ডল কংগ্ৰেছ, কোনো ব্লক কংগ্ৰেছে ভোটে কোনো ধৰণৰ মিটিং নাই। যদি এটা মিটিং দিছে প্ৰমাণ দিয়ক। আজি আগতে ভোটে মিটিং হৈছিল, মণ্ডলে মিটিং হৈছিল, ব্লকত মিটিং হৈছিল, আমি কৰিছিলোঁ, কিন্তু এইবাৰ আমি দেখিবলৈ পালোঁ কোনো ধৰণৰ ভোটটো দূৰৰ কথা, মণ্ডলতে মিটিং নাই, ব্লকৰো মিটিং নাই। ইয়াৰ ক্ষেত্ৰত ছয়গাঁও সমষ্টিৰ বিধায়ক একো মাত মাতা নাই, তাৰ কাৰণটো কি? গতিকে আমি ইয়াত তেখেতৰ প্ৰতি সন্দেহ আছে। কাৰণ আজি শুনিছোঁ প্ৰত্যেক মণ্ডলত 20,000কৈ টকা দিছে, সেই 20,000ৰ এটা ভোটত এটা মিটিং দিয়া নাই। আৰু কিছুমান প্ৰেচিডেণ্টে কৈছে সেই টকাখিনি ঈদ খোৱাৰ নামত প্ৰেচিডেণ্টবিলাকক দিছে বুলি কৈছে, তেখেতসকলে কৈছে, ইয়াৰ প্ৰমাণ আছে। কাৰণটো কি? ইমান টকা মীৰা বৰঠাকুৰ দিছে যে কিহৰ কাৰণে? প্ৰচাৰৰ কাৰণে। আজিতো প্ৰচাৰ কৰা নাই, কিয় কৰা নাই? তাৰ কাৰণটো কি? আমাৰ ইয়াত সন্দেহ আছে, মেটেৰিয়েলি আছে, তেখেতসকলৰ বিজেপিৰ প্ৰতি মেটেৰিয়েলি আছে, যাৰ কাৰণে আজি চমুৰীয়া সমষ্টি আমাৰ 20-22 হাজাৰ ভোট ওলাই গ'ল। আমাৰ মাইনৰিটি ভোট সচৰাচৰ ভোট ওলাই নাযায়, কিন্তু এইবাৰ আৰু আমি বহুত বেছি পাবলৈ সক্ষম হৈছোঁ, কাৰণ এইবাৰৰ নিচিনা ইলেকশ্যন খুব কম হৈছে। এইবাৰো 22 হাজাৰ ভোট কেনেকৈ গ'ল, তাৰ উত্তৰ দিব লাগে। গতিকে মই ভাবোঁ যে ইয়াৰ তদন্ত হ'ব লাগে। মীৰা বৰঠাকুৰ বাইদেউ তেখেত নিজেও জানে ইয়াত কোনো ধৰণৰ মিটিং কৰা নাই। মীৰা বৰঠাকুৰ ঘৰাইমাৰী 2 দিন আহিছিল, এদিন ইফতাৰী পাতিছিলে ৰোজাৰ মাহত। সেই ইফতাৰীত জানো কোনো ধৰণৰ মিটিং হয়, কেম্পিং হয়? তেখেত আহিছিল, তেখেতক মাতিছিল ইফতাৰী খোৱাৰ কাৰণে। আৰু এটা ডাঙৰ মিটিং হৈছে, এই ডাঙৰ মিটিংটো প্ৰত্যেক সমষ্টিত বাধ্যতামূলক দিছে। এই মিটিংটো নিদিলে বহুত ধৰা পৰি যায় কিছুমানে, যেনেকৈ সন্তলীয় মিটিংটো মীৰা বৰঠাকুৰ নিজে ষ্টেপ লৈ কুৰবান উকিল, এডভকেট কুৰবান উকিলক লগাই দি আৰু ব্লক প্ৰেচিডেণ্টক লগাই দি তেখেত সেই মিটিংটো ছাকচেছ কৰিলে। গতিকে মই ভাবোঁ যে
এনেকে সংগঠনৰ মানুহ যদি থাকে তেতিয়াহ'লে কংগ্ৰেছৰ ভাল নহয়। কাৰণ তেওঁ ব্লক কংগ্ৰেছ প্ৰেচিডেণ্ট নিজেই এজিপি কৰিছিলে, আপোনালোকে সাংবাদিক বন্ধুসকলে নিজেই জানে। এজিপিৰ পৰা টানি আনি ব্লক প্ৰেচিডেণ্ট দিলে, তাৰ অৰ্থটো কি? নুৰুল ইছলাম ডাঙৰীয়া এজিপি কৰিছিলে যোৱা পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচন, তেওঁ আহিয়েই ব্লক প্ৰেচিডেণ্ট পালে। তৃণমূল কৰিছিল, কিয় দিলে? কাৰণটো কি? ইয়াৰ উদ্দেশ্য আছে, গভীৰ উদ্দেশ্য আছে। কাৰণ ইয়াত বিজেপিৰ লগত হেলুগিলি আছে। অৰিজিনেল কংগ্ৰেছী ব্লকৰ দায়িত্ব পালে এইবিলাক নামানে, গতিকে যা তা মানুহ দি ইয়াত কাম কৰি আছে। এটা প্ৰমাণ দিয়ক, কোনোদিন এই ইলেকশ্যন আৰম্ভৰ পৰা ব্লক কংগ্ৰেছৰ মিটিং হৈছে, মণ্ডল কংগ্ৰেছৰ মিটিং হৈছে, নিৰ্বাচনী সভা হৈছে নেকি? আৰু বিধায়ক ডাঙৰীয়া কোনো মানুহক ফোন কৰি কৈছে নেকি যে আপোনালোকে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাব লাগে, বা তেখেতে আহি কোনো মিটিং কৰিছে নেকি? এটা মণ্ডলত বা ব্লকত কোনো ধৰণৰ মিটিং কৰা নাই। কিয়? ইয়াৰ উদ্দেশ্য কি? ৰাইজেতো বুজি পায়। আৰু বিশেষকৈ সদায় ৰেকিবউদ্দিন ডাঙৰীয়াৰ এগনেষ্টত ওলাই থাকে, তেওঁ বিজেপিৰ এজেণ্টগাৰী কৰিছে। আমি লাজ পাওঁ, আমাৰ অঞ্চলৰ মানুহে লাজ পায়, কাৰণ আমি ভোট দিওঁ কংগ্ৰেছক, যাই মিতিৰ ৰেলী কৰে বিজেপিৰ লগত। কাৰণটো বুজি পোৱা নাই। গতিকে হাই লেভেলক এটাই অনুৰোধ জনাওঁ, ইয়াৰ উচিত তদন্ত হ'ব লাগে। ভূপেন বৰা ডাঙৰীয়াক মই অনুৰোধ জনাওঁ, গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ জনাওঁ, ইয়াত তদন্ত দিব লাগে। কেনেকৈ কেম্পিং কৰিছে বা কৰা নাই, ইয়াত তদন্ত হ'ব লাগে।